নমস্কাৰ বিদ্যা কোচিং কিতাপৰ পেডাগজি অন্য এটা গুৰুত্বপূৰ্ণ লাৰ্নিং থিয়ৰীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যিহেতু আমি লাৰ্নিং থিয়ৰীজ খিনিৰ ওপৰত ভিডিঅ' কৰি আছো ক্লাছ কৰি আছো আমি এটা থিয়ৰী এটা ক্লাছত শেষ কৰি গৈছো ঠিক আছে সো কিছুমানে কমেন্ট কৰিছে স্যাৰ ভাইগটস্কিৰ থিয়ৰীটো নাই পৰা কোলবাৰ্গৰ থিয়ৰীটো নাই পৰা সকলো বিলাক থিয়ৰী দিয়া হোৱা আছে ভাইগটস্কি আছে কোলবাৰ্গ আছে সব আছে যিমান কেইটা আপোনাৰ লাৰ্নিং থিয়ৰী লাগে গোটেইখিনি দিয়া আছে আপুনি একো চিন্তা কৰিব নালাগে মাত্ৰ আপুনি থিয়ৰীটো পাছফালে বাই মহন্ত ছাৰ বুলি সাৰ্চ কৰি দিব আপুনি পাই যাব ঠিক আছে সো এই থিয়ৰীটো হল তোমাৰ গেনে ওকে গেনে বুলি কোৱাত কি মোষ্ট এপ্ৰোপ্ৰিয়েট প্ৰনাউন্সিয়েচন হল গেনে ওকে সো গেনে নামৰ এজন সাইকোলজিষ্টে এটা থিয়ৰী দিছিলে লাৰ্নিংৰ হেতু হল তোমাৰ কি হায়াৰাৰ্কি অফ লাৰ্নিং কি হয় হায়াৰাৰ্কি অফ লাৰ্নিং হায়াৰাৰ্কি মানে পদানুক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ ক্ৰমান্বয়ে ষ্টেজ ওয়াইজ যোৱাটো কি বুলি কয় হায়াৰাৰ্কি বুলি কয় ঠিক আছে সো গেনে নামৰ সাইকোলজিষ্ট জনে কৈছে যে মানুহে কি কৰে কমৰ পৰা মানে সিম্পলৰ পৰা জটিলতালৈ আগবাঢ়ে সিম্পলতে অলপ শিকে তাৰ পৰা অলপ শিকে তেনেকৈ ষ্টেজ বাই ষ্টেপ হায়াৰাৰ্কি হিচাপত কি হয় তেওঁ কগনিটিভ ডেভেলপমেন্ট হয় তাৰমানে তেওঁ মনো তোমাৰ কি হয় মানে তেওঁ জ্ঞানৰ কি হয় ডেভেলপমেন্ট হয় বুলি ক'ব খোজে কোনে গেনে ক'ব খোজে ঠিক আছে সো ষ্টৰীটো বহুত বেছি টান একো নাই এটা সিম্পল ষ্টৰী হ'ব ষ্টৰী হিচাপে ল'ম আমি থিয়ৰীটো ওকে সো এইটো ক'ব যে গেনে নামৰ এজন সাইকোলজিষ্ট থাকিব যি ক'ব যে মানুহৰ জীৱনটো 8টা ষ্টেজত হায়াৰাৰ্কি মানে হায়াৰাৰ্কিকেলি কি হয় গেইন কৰে কি জ্ঞান ওকে সো হায়াৰাৰ্কিকেলি মানুহ এজনে কি হয় জ্ঞান ডেভেলপ কৰে নিজৰ জীৱনত বস হেয়াই কথা ঠিক আছে সো আমি থিয়ৰীটো সোমোৱাৰ আগতে গেনে বিষয়ে আমি দুই লাইন চাই লওঁ Gene was an influential American educational psychologist whose work primarily focused on instructional design and the psychology of learning. ঠিক আছে ধুনিয়াকে পঢ়ি লব তেওঁ কি হয় কি কথা জন্ম কেতিয়া মৃত্যু কেতিয়া বিয়া কেতিয়া হনে সো এইবিলাক চাই লব এইবিলাক মানে বড়টা ইম্পৰ্টেন্ট নহয় মোৰ কাৰণে ওকে সো এতিয়া চাব লাগে আমি আগতিয়াকে কেইটামান থিয়ৰী পঢ়িছিলো আমি আগত সেই থিয়ৰী কেইটা যদি মনত আছে আপোনাৰ এটা আহিলে আপোনাৰ টাৰ্ম এটা আসলে আপোনাৰ বিহেভিয়াৰ ওপৰত হয় না বিহেভিয়াৰ B-E-H-V-I-O-U-R behavior okay B-E-H-V-I-O-U-R behavior এটা হৈ গল আৰু এটা হৈ গল তোমাৰ behavior পাছত cognitive আৰু এটা হৈ গল তোমাৰ cognitive কি হয় cognitive okay সো আমি এই দুটা মাজত থকা যেটো ৰিলেচন হেতু আমি পঢ়িলো আৰু এই দুটা আমি এক্সট্ৰা থিয়ৰী পঢ়িলো কাৰণ এই দুইটাক বিশ্বাস কৰা বা ফলো কৰা মানুহ বেলেগ আছিল ঠিক আছে এই দুটা কি হয় স্যাৰ এই দুটা কি হয় তোমাৰ schools of কি schools of মানে স্কুল মানে কি ব্ৰাঞ্চ তুমি পঢ়া স্কুলৰ কথা নাই কয় স্কুল মানে কি ব্ৰাঞ্চ ধৰি লবা তুমি schools of psychology ঠিক আছে schools of psychology ঠিক আছে সো schools of psychology আমি দুটাৰ এটা নাম ললো আমি কি behaviorism কি হয় behaviorism ঠিক আছে behaviorism আৰু এটা ললো আমি cognitism okay সো এই behaviorism আৰু cognitismৰ মাজত কি ডিফাৰেন্স আছে সো ডিফাৰেন্স আছে হয়নে সো এই তোমাৰ নেচাৰৰ পৰা শিকিব ওকে বা বিহেভিয়াৰৰ পৰা শিকিব ঠিক আছে ৰেসপন্স কৰি শিকিব আৰু এই তোমাৰ কগনিটিভ এই তোমাৰ কি নিজৰ মেন্টাল প্ৰয়োগ কৰি মানে মেন্টাল ডেভেলপমেন্টৰ যিখিনি পাৱাৰ বা মানে মেন্টাল এবিলিটি প্ৰয়োগ কৰি পেলাই ৰিজনিং প্ৰয়োগ কৰি পেলাই শিকিব সো এই দুটাৰ কি ডিফাৰেন্স হ'ব ঠিক আছে সো সাইকোলজি আমি যেতিয়া স্কুল পাইছো যে দুটা স্কুল হল এটা বিহেভিয়াৰিজম এটা কগনিটিভিজম ডান স্যাৰ ডান এই বিহেভিয়াৰিজমৰ তোমাৰ ফাদাৰ হৈ গল কোন জানানে ফাদাৰ হৈ গল তোমাৰ জন ব্ৰুডাস বা ওয়াটসন ঠিক আছে জন ওয়াটসন কি ফাদাৰ হয় কৰ বিহেভিয়াৰিজমৰ ফাদাৰ কোন জন ওয়াটসন সো বিহেভিয়াৰিজম সাইকোলজি ফাদাৰ হৈ গল তোমাৰ ওয়াটসন আৰু ইউৰিক নেইজাৰ হৈ গল তোমাৰ ওকে সো নেইজাৰ হৈ গল তোমাৰ কি কগনিটিভ সাইকোলজি ফাদাৰ ঠিক আছে সো এতিয়া আমি যেটো পঢ়িব গৈ আছো এটো তোমাৰ হায়াৰাৰ্কি অফ লাৰ্নিং এই লাৰ্নিংটো কি কৰিছে তোমাৰ গেনে কি কৰিছে গম পনে গেনে কামটো কৰিছে যে তেওঁ কৈছে যে এই দুইটাকে মিক্স কৰিছে ঠিক আছে সো তোমাৰ হায়াৰাৰ্কি মানে কি হয় থিয়ৰিটো তেওঁ ক'ব কৈছে যে ইয়াত বিহেভিয়াৰ থাকিব আৰু কগনিটিভ থাকিব তাৰ মানে স্যাৰ তাৰ মানে সিম্পলি ক'ব কৈছে গেনে কি ক'ব কৈছে গেনে নামৰ সাইন্টিষ্ট জনে কি কৈছে ঠিক আছে তেওঁ এটা থিয়ৰি দিছে যেটো কোৱা হয় তোমাৰ হায়াৰাৰ্কি অফ লাৰ্নিং থিয়ৰি দিছে হয় না ওকে সো হায়াৰাৰ্কি অফ লাৰ্নিং তেওঁ কৈছে যে এই থিয়ৰিটো তোমাৰ কি হ'ব এই থিয়ৰিটো তোমাৰ কি হ'ব জাননে এই যে তোমাৰ হ'ব বিহেভিয়াৰ তাৰ পৰা লগত তোমাৰ কগনিটিভ বিহেভিয়াৰ লগতে কগনিটিভ দুইটা মিলাই পেলাই তেওঁ এটা থিয়ৰি দিছে হায়াৰাৰ্কি অফ লাৰ্নিং থিয়ৰিটো তেওঁ দিছে ঠিক আছে ওকে তাৰ মানে তেওঁ কৈছে যে মানুহৰ জীৱনত 8টা কি কৰে তেওঁ ষ্টৰী শিকে বুলি কৈছে চোৱা সো গেনে হায়াৰাৰ্কি অফ লাৰ্নিং কেটা আছে 1
2 3 4 5 6 7 8টা ডান স্যার 8টা ইয়াৰ প্ৰথমটো আছে তোমাৰ সিগন্যাল লাৰ্নিং কি আছে signal learning okay so signal learning মানে তুমি কি বুজিলা signal learning মানে কি তুমি দেখি পেলাই কিবা এটা শিকা হয় না yes sir শিকা দেখি পেলাই শিকা stimulus yes sir দেখি পেলাই কৰা training কম মই ঠিক আছে so কৈছে যে এই প্ৰথম যি চাৰিটা আছে যি প্ৰথম চাৰিটা আছে 1 2 3 4 এই চাৰিটা বলে behaviorism আন্ডাৰত পৰে ঠিক আছে এই চাৰিটা তোমাৰ কি হ'ব hierarchy of learning or stage এই চাৰিটা কি হয় কম্পনে এই চাৰিটা বলে তোমাৰ কি হয় behaviorism ওপৰত পৰিব behavior ওপৰত শিকিব ঠিক আছে behavior শিকিব তা মানে behavior তত্ত্বটোৰ পৰা আমি আহিছে হয়নে সো behavior মানে কি স্যাৰ দেখি পেলাই শিকা লাৰ্ন কৰা স্টিমুলি পৰা যেনে কুকুৰটো শিকিছিলে যেনেকে মানে নিগনিটো শিকিছিলে হয়নে সো সেই ধৰণৰ তোমাৰ কি হ'ব তত্ত্ব হ'ব আমি এইবিলাক কি হয় আমি এইবিলাক এটা জন্তুক বা ট্ৰেইনিং বা এনিমেলক ট্ৰেইনিং দিবলৈ হয় বা এইবিলাক কিছু ক্ষেত্ৰ আমাৰ ওপৰতো প্ৰয়োগ হোৱা দেখা যাব মই দেখুৱাই আছো ঠিক আছে ওকে আৰু এই ওপৰগিটা কি কম্পোনেন্ট ওপৰগিটা হল মেন্টাল এবিলিটি ওপৰত ডিপেন্ড কৰিব তা মানে কিটা হ'ব কগনিটিভ এইগিটা হ'ব কি এইগিটা হ'ব স্যাৰ কগনিটিভ হ'ব কি কগনিটিভ হ'ব স্যাৰ এইগিটা ডিসক্রিমিনেশন লার্নিং কনসেপ্ট লার্নিং রুল লার্নিং প্রবলেম সলভিং এই চাৰিটা হ'ব কগনিটিভ আৰু এইগিটা হল তোমাৰ বিহেভিয়াৰিজমৰ ওপৰত ডিপেন্ড কৰে বা বিহেভিয়াৰিজমৰ পৰা আহিছে সো গেনে কি কৈছে এই গুটে কেইটা তোমাৰ কি কৈছে মিক্স বুলি কৈছে কাৰ মিক্স কৈছে বিহেভিয়াৰিজম আৰু কি তোমাৰ কগনিটিভিজমৰ মিক্স বুলি কৈছে সো ঠিক আছে সো বিহেভিয়াৰিজম আৰু কগনিটিভিজম কি হয় দুটা কি হয় স্কুল অফ কি হয় সাইকোলজি হয় দুইজনৰ ফাদাৰ কি হয় বেলেগ হয় ডান স্যাৰ সো আমি এটা আৰম্ভ কৰিব লৈছো প্ৰথমটো আছে স্যাৰ সিগন্যাল লাৰ্নিং ওকে সিগন্যাল লাৰ্নিং ওকে স্যাৰ সিগন্যাল লাৰ্নিং এটা আমি কি চাব লাগে সিগন্যাল লাৰ্নিং বুলি কোৱা লগে ই স্যাৰ কি হ'ব ই স্যাৰ বিহেভিয়াৰ এপ্ৰোচৰ হয় মানে সিগন্যাল ওকে সো তুমি কি কৈছা তুমি বাস এখন ফুৰিব গৈছা বা বাইক লৈ তুমি গৈছা দেখি ট্ৰাফিক লাইট পৰিছে ৰেড লাইট পৰিছে এই ৰেড লাইটটো কি সিগন্যাল হয় না হয় স্যাৰ সিগন্যাল এই ৰেড লাইট পৰিলে তুমি কি কৰিলা তুমি কি ভাবিব লগা হল যে নাই হোৱা তুমি গম পোৱা যে ৰেড লাইট পৰিলে মই ষ্টপ কৰিবলৈ তুমি বাইকখনত ব্ৰেক এপ্লাই কৰি পেলাই তুমি ৰৈ দিছা ডান স্যাৰ তাৰ মানে কি তুমি সিগন্যাল মানে কি তুমি বিহেভিয়াৰিজম পা শিকিছা যে এটো বিহেভিয়াৰ সকলোৱে কৰিছে তুমি এটো এডাপ্ট কৰিছা যে সিগন্যাল আহিছে ৰেড লাইট পৰিছে তুমি কৈছা ৰৈ দিছা ডান স্যাৰ ওকে সো তেনেকে তুমি এক্সাম্পল কি হ'ব কুকুৰটোৰ হয় না ওকে স্যাৰ যেনেকে কুকুৰটোৰ সন্মুখত খাদ্য দিয়া হৈছিলে কাৰ সেইটো পেভলভৰ থিওৰি আছিল হয় না পেভলভৰ এটা থিওৰি আছিল ওকে পেভলভৰ এটা এক্সপেৰিমেন্ট ওকে সো এনেকুৱা ধৰণৰ যে এক্সপেৰিমেন্ট আছিল তাত তোমাৰ কি আছিল এটা স্টিমুলি দিয়া হৈছিল স্টিমুলি দেখি পেলাই কি হৈছিল ৰেসপন্স হৈছিল হয় না তাৰ মানে কি এটো থৈ দিছিল আৰু দেখিবা তোমাৰ ৰেসপন্স হৈছিল এটো থৈ দিয়া সিগন্যাল ৰেড লাইট আৰু তোমাৰ ৰেসপন্স কি হ'ল তুমি ব্ৰেক এপ্লাই কৰিলা তুমি কি এপ্লাই কৰিলা তুমি ব্ৰেক এপ্লাই কৰিলা তুমি বাইকখন ৰখাই দিলা হয় না সো সেই ধৰণৰ আমাৰ কি হ'ব এইবিলাক হ'ব ওচোৱা signal learning is the simplest form একেবাৰে এক নম্বৰ ফৰ্ম ওকে কাৰ hierarchy of learning কাৰ স্যাৰ গেনে ওকে গেনে নামৰ ব্যক্তিজনে কৈছে যে তোমাৰ কি হ'ব লাৰ্নিং কি হ'ব 8টা ষ্টেজত কি হ'ব ই কি হ'ব 8টা ষ্টেজত কি হ'ব চলিব ওকে 8টা ষ্টেজ চলিব তাৰে প্ৰথমটো হৈ গ'ল একেবাৰে আৰম্ভণি পৰা আৰম্ভ কৰিব লাগিব হয় আমি সো একেবাৰে আৰম্ভণিটো হৈ গ'ল স্যাৰ কি signal learning সো এজন ব্যক্তিয়ে মানে এটা শিশুৱে মানে প্ৰথমে শিকা বস্তুটো হল কি তেওঁৰ মতে কি simplest form of learning কি হ'ব signal learning হৈ গ'ল ওকে of learning involves classical conditioning a concept was described by the behavioral psychologist Pavlov so the signal learning prothome kone disile Pavlov disile so signal learning is when the individual or animal respond to a signal stimulus boli ko pa tumi with a conditioned response the response is automatic and not ইহ তোমাৰ কনসিয়াসলি কন্ট্ৰোল আৰু এটো তোমাৰ অটোমেটিক হ'ব তুমি ভাবিব লগিয়া কোনো ধৰণৰ এটো কি নহয় তুমি তোমাৰ কি নহয় ভাবিব লগিয়া নহয় ঠিক আছে সো দেখিলে তুমি যে সিগন্যাল ৰেড পৰিছে তুমি ৰৈ দিব লাগে তুমি এটো ভাবিব লাগিব না লাগে স্যাৰ অটোমেটিক হ'ব আৰু অটোমেটিক হোৱা আৰু স্যাৰ এক্সাম্পল আছে নে আৰু এক্সাম্পল আছে আৰু এক্সাম্পল যেনেকৈ তোমাৰ কি হ'ব গৰম বস্তুৰ হাত লাগা গৰম বস্তু যে তোমাৰ হাত লাগিব গৰম বস্তুত হাত লাগিলে তুমি হাত আঁতৰাই দিবা না হাত আঁতৰাই দিম সেইটো কি আঁতৰাই দিম আৰু এই কামটো কি হয় প্ৰতিক্ৰিয়া বুলি কয় নেকি if I not wrong অসমীয়াত প্ৰতিক্ৰিয়া বুলি কয় হবলা ঠিক আছে ৰিফ্লেক্সিভ অ্যাকশন বুলি কয় ইংলিশত ওকে সো তোমাৰ কি হ'ব আমি গম নোপোৱাকে ঠিক আছে সো আমি গম নোপোৱাকে কিছুমান কাম কন্ট্ৰোল কৰিব হয় না আমাৰ শৰীৰত কন্ট্ৰোল কৰিব যেনেকৈ আমাৰ গৰম বস্তু হাত লাগিলে আমি আঁতৰাই দিও হয় না সো কন্ট্ৰোল এন্ড কোঅৰ্ডিনেশন নামৰ চেপ্টাৰ এটা আছে ক্লাস 10 ৰ যদি আপোনালোকে চাব খোজে গৈ পেলাই আমাৰ
মানে যিটো স্কুলৰ চেনেল আছে তাত গ'লে আপুনি পাই যাব ঠিক আছে সো সেইবিলাক কি হয় তোমাৰ গৰম বস্তু যদি তৎক্ষণাত হাতখন লাগে যে আমি হাতখন আঁতৰাই দিওঁ নীলাজী বনজোপা আমি যেতিয়া চুই দিওঁ নেকি জাপ খাই যায় হয়নে এইবিলাক কি হয় যে আমি চিন্তা নকৰো তৎক্ষণাত হোৱা কিছুমান কাম আৰু সিগনেলৰ পৰা আমি এইবিলাক কাম কৰো ঠিক আছে এইবিলাক তোমাৰ কি হয় দা ৰেসপন্স অটোমেটিক হয় এইবিলাক ৰেসপন্স ইনভলন্টাৰী ৰেসপন্স বুলি কয় দা ৰিয়েকচন আৰ অটোমেটিক এণ্ড হ্যাপেন উইদাউট কনসিয়াস থট ঠিক আছে তোমাৰ কি হয় তোমাৰ কনসিয়াস নথকাকে তুমি তোমাৰ কনসিয়াসনেস নথকা সত্ত্বেও এইবিলাক কি কৰিব কাম কৰিব যেনেকৈ তোমাৰ খাদ্য দেখি পেলাই কুকুৰটোৰ মুখত কি আহিছিলে চেলাইভা আহিছিলে এই থিওৰিটো কা আছিলে পেভলভৰ এটা এক্সপেৰিমেন্ট আছিলে ডান স্যাৰ ডান সিগনেল লাৰ্নিং সাইজি ওকে নেক্সট আহিলে তোমাৰ স্টিমুলাস ৰেসপন্স লাৰ্নিং অপাৰেন্ট কন্ডিশনিং আছিলে এটো কা আছিলে অপাৰেন্ট কন্ডিশনিং মোক কমেন্টত দিয়া জলদি অপাৰেন্ট কন্ডিশনিং কাৰ থিওৰি আছিলে মই তো লাষ্ট ক্লাস কৈছো ঠিক আছে চোৱা স্টিমুলাস ৰেসপন্স লাৰ্নিং মানে স্টিমুলাস মানে স্যাৰ SR learning okay SR learning মানে কি this type of learning involves making specific responses to specific stimuli and exemplified by animal training ঠিক আছে এটো তোমাৰ কি হয় কিবা এটা উদ্দীপকৰ প্ৰতি জনোৱা সহাৰি জানে কি হয় উদ্দীপকৰ প্ৰতি জনোৱা এটা সহাৰি হয় তো কি স্টিমুলাস ৰেসপন্স তুমি কিবা এটা স্টিমুল দিছা তাৰ প্ৰতি ৰেসপন্স কৰিছা তোমাক কোনোবা মানে হাতখন দিছে নেকে তুমি গৈ পেলাই ধৰি পেলাই হ্যান্ডশেক কৰিছা হয়নে তো এটা স্টিমুলাৰ প্ৰতি তুমি এটা স্টিমুলি প্ৰতি তুমি এটা ৰেসপন্স দিবা তাকি বুলি কোৱা হ'ব স্টিমুলাস ৰেসপন্স লাৰ্নিং বুলি কোৱা হ'ব এৰ অপাৰেন্ট কন্ডিশনিং থিওৰি কি হয় একে হয় ডান স্যাৰ নেক্সট হল তোমাৰ ট্ৰেইনিং কি হয় training is an advanced form of learning where individuals connect a series of previously learned stimulus ৰেসপন্স হয় তা মানে কি ট্ৰেইনিং মানে কি তুমি আগতীয়াকৈ শিকি থৈছা কেইটামান কাম যে তুমি জানা যে বাইক চলাবলৈ হলে বেলেন্স কৰিব লাগিব হয়নে ওকে তুমি জানা যে বাইক চলাবলৈ মই ব্ৰেকিং কন্ট্ৰোল থাকিব লাগিব মোৰ ইয়েস স্যাৰ তুমি বাইক চলালে জানা যে কি তোমাৰ কি হ'ব লাগিব তোমাৰ যেটো কন্ট্ৰোল থাকিব লাগিব তোমাৰ স্টিয়াৰিং তোমাৰ মানে হাতৰ হ্যান্ডেল তুমি ভালকে ধৰিব জানিব লাগিব হয়নে সো এইটো তোমাৰ কি তুমি এটা কি স্টিমুলি আছিল আগত তুমি তাক ৰেসপন্স কৰিলা এইটো স্টিমুলি আছিল বাইকৰ হ্যান্ডেল তুমি তাক ৰেসপন্স কৰিলা এইটো তোমাৰ কি আছিল বাইকখন তুমি কেনে চলাব লাগে হ্যান্ডেল কৰিব লাগে তুমি জানিছিলা আগত ৰেসপন্স কৰি ৰাখিছা ঠিক আছে সো এতিয়া তুমি বাইক চলাব লাগে সো এই তিনিটা স্টিমুলি প্ৰতি থকা ৰেসপন্সক প্লাস কৰি পেলাই তুমি যেতিয়া বাইকখন ৰাইড কৰিবা এটো কোৱা হয় তোমাক কি জানানে তুমি একেলগে চেইন কৰিলা কি স্যাৰ কি চেইন কৰিলো মই কিছুমান স্টিমুলাসৰ প্ৰতি থকা ৰেসপন্স বিলাক মই একেলগে লিংক কৰি পেলাই বাইকখন যেতিয়া চলাই দিলো এটো কি হ'ব তোমাৰ চেইনিং combining multiple stimulus response pairs into a sequence to perform complex tasks যেনেকে balancing pedaling steering and braking are linked together to ride a bike so bike চলাবৰ কাৰণে তুমি বেলেন্স কৰিব জানিলা সো এটা বেলেন্স কৰিবলৈ তোমাক কৈছে কোনোবাই হেটো তোমাৰ কি স্টিমুলি হয়নে তুমি তাক গৈ পেলাই বেলেন্স কৰি দেখুৱাই দিলা হেটো তুমি ৰেসপন্স কৰিলা সো তুমি শিকি থলা দান হেটো তুমি শিকি থলা আকৌ তোমাৰ কি হলে তোমাৰ হিলে পেডেলিং তুমি সাইকেলখন কেনেকৈ চলাব লাগে বাইসাইকেল তুমি কেনে চলাব লাগে পেডেল কৰিব লাগে তুমি জানা ওই আচ্ছা এনেকে পেডেল মাৰিব লাগে তুমি শিকি থৈছা নেক্সট তুমি ব্ৰেক কেনেকৈ চলাব লাগে তুমি শিকি থৈছা তুমি হ্যান্ডেল কেনে ধৰিব লাগে শিকি থৈছা সো তিনটা স্টিমুলিৰ প্ৰতি ৰেসপন্স দিয়া তুমি যেতিয়া শিকি ৰাখি পেলাই গুটেখিনি একেলগে কম্বাইন কৰি নতুন টাস্ক কৰিবা গুটে কেটা স্কিল তুমি গুটে কেটা তোমাৰ স্টিমুলিৰ প্ৰতি ৰেসপন্স খিনি একেলগে লিংক কৰি পেলাই তুমি যেতিয়া এপ্লাই কৰিলা তোমাৰ হেতু কি হল ট্ৰেইনিং কৰিলা তেতিয়া তুমি কি হল সাইকেল তুমি চলাব পাৰিলা তুমি কি পাৰিলা বাইকখন বা সাইকেল তুমি চলাব পাৰিলা সো যেতিয়া চলাব পাৰিলা তোমাৰ কি হল গুটে গিটা এসআৰ কি হল গুটে গিটা এসআৰ লিংক হল গুটে গিটা এসআৰ লিংক হৈ পেলাই তোমাৰ কি হল ৰাইড কৰি তুমি সাইকেলখন চলালা সো এটো তোমাৰ কি হল গুটেখিনি ট্ৰেইনিং হৈ গল ঠিক আছে সো এটো কি বুলি কব ট্ৰেইনিং তা মানে কি আমি তিনটা স্টেজ পাৰ কৰিলো তিনটা কি হায়াৰাৰ্কি তোমাৰ কি হল তিনটা পাৰ কৰিলো তেও কোৱা হায়াৰাৰ্কি তোমাৰ আমি তিনটা পাৰ কৰিলো প্ৰথমটো আমি কৰিলো কি স্যাৰ সিগনেল লাৰ্নিং তাপা আহিলে কি স্টিমুলি ৰেসপন্স হয়নে তাপা আহিলে স্যাৰ ট্ৰেইনিং ওকে তেনেকা তোমাৰ গৈ পেলাই কি হ'ব 8টা হ'ব লাগিব কৈছে কেটা হ'ব লাগিব 8টা স্টেজ হ'ব লাগিব এই 8টা প্ৰসেস বা 8টা স্টেজৰ মাজেদি এজন মানুহে শিকে আৰু এই তোমাৰ কি হায়াৰাৰ্কি হৈছে না হায়াৰাৰ্কি পদানুক্ৰমিক হৈছে না পদানুক্ৰমিক মানে কি তোমাৰ ইয়াত কৈছে যে একদম সিম্পলৰ পৰা এজন ব্যক্তিয়ে কি হ'ব সিম্পলৰ তোমাৰ কমপ্লেক্স হলে শিকি গৈ থাকে এইটো হৈ গল তোমাৰ কি গেনে তোমাৰ কি হয় থিওৰি গেনে থিওৰিৰ নাম কি গেনে থিওৰি হায়াৰাৰ্কি অফ লাৰ্নিং ঠিক আছে নে একেবাৰে সিম্পল ওকে আমি ফাৰ্স্ট কৰিলো সেকেন্ড কৰিলো থাৰ্ড কৰিলো এতিয়া আমি ফোর্থ স্টেজলৈ গৈ আছো ফোর্থ স্টেজ হৈছে ভাইবেল
ভাইবেল নহয় ভাৰ্বেল এছ'চিয়েশ্যন কি হয় ভাৰ্বেল এছ'চিয়েশ্যন তাৰ মানে কি ভাৰ্বেল মানে কি ধৰা মই কুকুৰ বুলি কোৱাৰ লগে লগে তোমাৰ মনত কি আহিলে ছবি এটা আহিলে হয়নে সো কুকুৰৰ ছবিটো মই জানো ওকে ওকে মই মানুহ বুলি ক'লো ওকে এটা কি হয় মানুহ হয় ওকে মানুহ হয় এটা কি হয় মানুহ হয় ডান এই মানুহ এনেকুৱা থাকে নে ধৰি লোৱা এনেকুৱা কি হয় মানুহ হয় তুমিয়ে ভুল ধৰি লোৱা ঠিক আছে ওকে মানুহ হয় সো ইয়াৰ নাম ৰাম ওকে ইয়াৰ নাম ৰাম সৰু ল'ৰা এটাই কি কৰিলে এই মানুহটো দেখি পেলাই কৰিলে সৰু ল'ৰা এটাক দেখি পেলাই ক'লে যে মানুহ ঠিক আছে সি গম পায় যে এই ধৰণৰ সব কি বুলি কয় মানুহ বুলি কয় জানছা মানুহ বুলি কয় কিন্তু সব মানুহ তাৰ কাৰণে একেই কিন্তু যেতিয়া তাতকৈ অলপ ডাঙৰ হ'ব সি গম পাব ই ৰাম হয় সো ৰাম বুলি ক'লে তাক যেতিয়া মই ক'ম যে ৰাম আহিছে দেই তুমি উঠা বা তুমি শুই থাকা ৰাম আহিছে সো তেওঁ কি হ'ব মানে সি মনত কল্পনা কৰিব পাৰিব যে এইটো আচ্ছা ই ৰাম হয় তাৰমানে কি মানুহবিলাকক নেম কৰিব পাৰিব নেমিং কৰিব পাৰিব ওকে নেমিং কৰিব পৰাটো হ'ল তোমাৰ কি ভাৰ্বেল এছ'চিয়েশ্যন ইজ a form of chaining where the links between items are verbal in nature. It plays a crucial role in the development of language skill. The simplest form involves naming an object. So মানুহৰ নাম বা বস্তু এটা নাম দিয়াটো হ'ল তোমাৰ ভাৰ্বেল এছ'চিয়েশ্যন আৰু নাম দি পেলাই যাৰ তেতিয়া আমি লিংক কৰিম ছাৰ লিংক কৰা মানে কি চোৱা the child observe and identifies the object child এটা ই কৰিলে অবজেক্ট এটা দেখি পেলাই ক'লে যে এইটো বল হয় কি ক'লে ছাৰ মানে কি বল হয় গম পালে নেম দিলে সেইটো কি হয় এটা অবজেক্টৰ নাম কি বল নাম দিলে ওকে আৰু কৈ দিলে যে এইটো বল হয় ভাৰ্বেল মুখেৰে ক'লে বল হয় ৰঙা বল বুলি যদি কৈ দিয়ে তেতিয়া কি হ'ব বলটো সি কালাৰো আইডেন্টিফাই কৰিলে বলটো শেপ আইডেন্টিফাই কৰিলে কৰি পেলাই সি গম পাই গ'ল যে কি ৰঙা বল ওকে ডান আৰু ভাৰ্বেল মানে কি তো ভাৰ্বেল এছ'চিয়েশ্যন মানে কি হ'ব তোমাৰ লিংক হ'ব লাগিব আগৰ বিলাকৰ লগত তোমাৰ কি হ'ব চোৱা the simple in where is two link chain okay where is a two link chain তাৰ মানে কি চোৱা তাৰ মানে মই ডগ এটা ললো ডগ ওকে ডগ এইটো হৈ গ'ল ডগ ওকে ডগক মই শিকাই আছো কি মই তাক এনেকে হাতখন খাবলৈ লৈছো খোৱা বস্তু লৈছো লৈ পেলাই মানে দাঙি দিছো হাতখন এইটো লোৱা মানে ইট মই তাক কৈছো ইট আৰু মই হাতে দাঙিছো মানে ইট আৰু এইটো কি এইটো যে মই দাঙিছো এইটো কি মই ষ্টিমুলি দিছো তাক কি দিছো মই তাক এই মিটটো মই তাক কি দিছো মিটটো তাক মই ষ্টিমুলি দিছো ওকে ছাৰ ষ্টিমুলি ওকে ষ্টিমুলিৰ লগতে এই ষ্টিমুলিটো কি হয় মানে এটা কি হয় ষ্টিমুলি হয় মানে এইটো কি হয় তোমাৰ ষ্টিমুলি হয় সো ষ্টিমুলিটো দিয়াৰ লগে লগে ইট বুলি যে মই কৈছো মুখেৰে এইটো কি হ'ব তোমাৰ এইটো তোমাৰ ভাৰ্বেল এছ'চিয়েশ্যন হয়নে এইটো কি হয় তোমাৰ ভাৰ্বেল এছ'চিয়েশ্যন ওকে সো তাৰমানে মই দুটা ইয়াত মানে দুটা ষ্টিমুলি দিয়া হ'ল নে সো প্ৰথমটো মই হাতেৰে দিলো আৰু ফাৰ্ষ্টটো মই মুখেৰে ক'লো ঠিক আছে সো লিংক হ'ল নে সো মই মুখেৰে কোৱাটো আৰু হাতেৰে দিয়াটো লিংক হ'ল নে হ'ল সো লিংক হৈ পেলাই এইটো তোমাৰ কি হ'ব ভাৰ্বেল এছ'চিয়েশ্যন হ'ব তাৰমানে কি মৌখিক সংযোজক হৈ গ'ল তাৰমানে সি দেখিলেও কাণেৰে শুনিলেও মই তাক মুখেৰে মাতিলো যে ডগি ইট ডগি কাম হয়নে সি গম পাইছে ডগি কাম বুলি ক'লে মই হাতে বস্তু কৈছো ডগি কাম হয়নে সো কি হ'ল তাৰ লগত এটা সম্পৰ্ক হ'ল ভাৰ্বেলি হয়নে মুখেৰে এটা সম্পৰ্ক হ'ল তাৰমানে মই তাক নেমিং কৰিলো নাম দিলো তাক মই কি কৰিলো মই অবজেক্টটো মই নাম দিলো যে ডগি হয়নে সো ডগিটোক মই ক'লো যে তুমি ডগি তাক ডগি বুলি ক'লে সি গম পাই গ'ল যে মোকে কৈছে হয়নে সো কি হ'ব তোমাৰ ভাৰ্বেল এছ'চিয়েশ্যন হ'ল আৰু এইবিলাক কি হয় তোমাৰ এই এনিমেল ট্ৰেইনিং ক্ষেত্ৰত ইয়াক কি হয় ইউজ কৰিব পৰা যায় ঠিক আছে যেতিয়া এটা শিশুৱে কি কৰে এটা বস্তু এটা যেতিয়া মানে অবজেক্ট এটা যেতিয়া অবজাৰ্ভ কৰি তাক যে তোমাৰ আইডেন্টিফাই কৰে তাক নেমিং কৰে আৰু তাক যেতিয়া কৈ দিয়ে বল বুলি সেইটো তোমাৰ কি হৈ গ'ল ভাৰ্বেল আৰু ভাৰ্বেল এছ'চিয়েশ্যন মানে হ'ল মৌখিক সম্পৰ্ক কাৰণ সো চেইনিং কৰিব লাগিব যে এটা লিংক কৰিব লাগিব বিটুইন আইটেম আৰু ভাৰ্বেল ইন নেচাৰ সো বস্তু তোমাৰ কি হ'ব তাক নেচাৰৰ লগত তোমাৰ কি ভাৰ্বেলি আমি তাক নেমিং কৰি দিয়াটো হ'ল ভাৰ্বেল এছ'চিয়েশ্যন ডান ছাৰ নেক্সট আহিলে 5 নম্বৰ ছাৰ ডিসক্ৰিমিনেশ্যন লাৰ্নিং ওকে ডিসক্ৰিমিনেশ্যন লাৰ্নিং এটো এটা ইম্পৰ্টেন্ট হয় চোৱা সো 4 নম্বৰলৈকে আমাৰ আছিলে কি ফোৰ্থ আমি 4টা পালো অকমান আগলৈকে পালো ছাৰ সো 4টা কি আছিলে 4টা আছিলে ছাৰ কি কৈছিলে আপুনি বিহেভিয়াৰ 4টা বিহেভিয়াৰ ইয়াত তোমাৰ কোনো কগনিটিভ জড়িত নাই মানে এই 4টা যিকিটা পালো সব কি হয় বিহেভিয়াৰ হয় ইয়াত আমাৰ কি নালাগে ইয়াত ছাৰ কগনিটিভৰ কথা নাহে প্ৰথমটো কি আছিলে প্ৰথমটো আছিলে তোমাৰ কি আমি প্ৰথম পাছ আছিল ন এটা আছিলে তোমাৰ signal learning okay signal learning stimuli response chain okay stimuli response chain তাবা কি আছিল 4 নম্বৰটো কি আছিল 4 নম্বৰটো আছিল স্যাৰ verbal association ঠিক আছে verbal association okay verbal association verbal okay so এইকিটা তোমাক কিবা কগনিটিভ দেখা পাইছা না নাই পোৱা সিগন্যাল দেখিছা তুমি বাইকখন ৰখাইছা নরমাল বিহেভিয়ার stimuli প্ৰতি দিয়া ৰেসপন্স কগনিটিভ নহয় চেইন কৰিলা তুমি লিংক কৰিলা নহয়
ভাৰ্বেল তোমাৰ কি হয় মানে মৌখিক মানে তুমি মুখৰ ৱৰ্ড মানে তুমি নেমিং কৰিলা কিবা অবজেক্ট তুমি কি কৰিলা তুমি নাম দি মানে মাতিলা কিবা কগনিটিভ দেখা পাইছা নাই পোৱা এই চাৰিটা কগনিটিভ ওকে সো সৰি এই চাৰিটা কি তোমাৰ বিহেভিয়াৰিজমৰ ওপৰত আছে ঠিক আছে সো বিহেভিয়াৰিজম ফলো কৰে গিটাই ইয়াৰ পাছৰ যিকেইটা পাম এতিয়া আমি 5 পৰা 8 লৈকে ঠিক আছে 5 to 8 এতিয়া আমি যিকেইটা পাম এইকেইটা হ'ব তোমাৰ কি স্যাৰ কগনিটিভ হ'ব কগনিটিভ মানে কি তোমাৰ এটো কি হ'ব তোমাৰ মেন্টাল লগত জড়িত হ'ব তোমাৰ এই চিন্তা শক্তিৰ লগত জড়িত হ'ব ৰিজনিংৰ লগত কি হ'ব এই জড়িত হ'ব ডান স্যাৰ ডান ওকে সো ই কেনেকৈ ৰিজনিংৰ লগত জড়িত হ'ব ডিসক্ৰিমিনেশন লাৰ্নিং পাই গলো সো এই লাৰ্নিং ডিসক্ৰিমিনেশন মানে হল ঠিক আছে তাৰ মানে হল তোমাক কি হল কেবাটাও ষ্টিমুলি দিয়া আছে ঠিক আছে একেটা ক্যাটাগৰীতে তোমাক কেবাটাও ষ্টিমুলি দিয়া হৈছে সো ষ্টিমুলি কেবাটাও দিছে তুমি কিন্তু ৰেসপন্স এটা দিলে নহব তুমি প্ৰতিটো ষ্টিমুলিকে বেলেগ বেলেগ ৰেসপন্স দিব লাগিব এইটো এটা ষ্টিমুলি হয়নে এইবিলাক ষ্টিমুলি হয় আৰু তুমি ইয়াৰ যে ৰেসপন্স দিবা তুমি যদি ইয়াৰ পৰা ৰেসপন্স দিবা তুমি একেটা ৰেসপন্স দিলে নহব ইয়াৰ পৰা তুমি গোটেই কেইটাকে ৰেসপন্স বেলেগ দিব লাগিব ই তুমি হলে তোমাৰ নাম কি তোমাৰ ঘৰ ক'ত তুমি ভাত খালা নে সব যদি একেটাকে ৰেসপন্স দি হ'ব না নহব চোৱা Discrimination learning involves the ability to make different responses to a series of similar stimuli that differ in a systematic way. Differentiating responses, learning to respond appropriately to different but similar stimuli, motor and verbal chain. ঠিক আছে চোৱা তাৰমানে কি তুমি motor and verbal chain তাৰমানে কি distinguishing between similar action or words already learned ঠিক আছে তুমি কি প্ৰতিটোকে বেলেগ বেলেগ কি দিব লাগিব তুমি responses দিব লাগিব ধৰিলা মই অৰ্থনীতি এক্সাম্পল ঠিক আছে কুকুৰ এটা তুমি শিকালা ঠিক আছে সো মই মটৰ দিলো যে উঠা তুমি উঠা তাৰ মানে কি উঠিব জানো কুকুৰটো জাম্প হি কব জাম্প কৰিব সো জাম্প ক মানে কি মটৰ এপ্লাই কৰিব মানে হি জাম্প কৰিল আৰু লগত তাক মই কি দিলো তাক মই চেইন কৰিলো কি লিংক কৰিলো কি মটৰ প্লাস ভাৰ্বেল এসোসিয়েশন হয়নে সো যেতিয়া আমি দুটা বা তিনটা কি হ'ব আমি দিয়া ষ্টিমুলি যেতিয়া আমাৰ ৰেসপন্স বিলাক বেলেগ বেলেগ ধৰণে হ'ব ঠিক আছে হেতু হ'ব তোমাৰ কি ডিসক্ৰিমিনেশন ইন লাৰ্নিং আমাৰ তুমি ডিসক্ৰিমিনেট কৰি পাৰিব লাগিব ঠিক আছে তাৰ মানে তুমি প্ৰতিটোকে বেলেগ বেলেগ বুলি ভাবিব পাৰিব লাগিব যে একেটা বুলি তুমি ধৰি ললা নহব ঠিক আছে সো তুমি প্ৰতিটা গোটেইকেইটা মানে ষ্টিমুলিক তুমি ডিফাৰেন্সিয়েট কৰি পাৰিব লাগিব যে এইটো মই ৰেসপন্স দিব লাগিব এইটো ৰেসপন্স দিব লাগিব ইয়াক এইটো ৰেসপন্স দিব লাগিব ঠিক আছে সো সেম ক্যাটাগৰী যদি বেলেগ বেলেগ ধৰণৰ ষ্টিমুলি আহে তুমি হিহঁতক বেলেগ বেলেগ পৰ্যায়ৰ মানে সেই ষ্টিমুলিটো এগেইনষ্ট তুমি কি দিব পাৰিব লাগিব তুমি ৰেসপন্স দিব পৰা এবিলিটি থাকিব লাগিব সো এইটো তোমাৰ কগনিটিভ হলে হ'ব তেনে তুমি মেন্টালি মানে ৰিজনিং পাৱাৰ ডেভেলপ হলে তুমি কি পাৰিবা ডিসক্ৰিমিনেশন ইন লাৰ্নিং কৰি পাৰিবা বাকি কিটাৰ লগত ব্ৰেইন সম্পৰ্ক নাছিলে একদম সিম্পলি চলি গৈছিলে কিন্তু 5 নম্বৰ পৰা কি হ'ব তোমাৰ ই তোমাৰ কি হ'ব কগনিটিভ আন্ডাৰত আহি যাব ডান স্যাৰ ডান এটো তোমাৰ কনসেপ্ট লাৰ্নিং টো কি হয় Concept learning involves developing the ability to make consistent response to different stimuli that share a common class or category. So same bostu etu sa. Learning to respond similarly to different stimuli that belong to the same category. Is it? So it's a bad horn. Responses are based on abstract features like color, shape, position, and number, rather than specific physical properties. Recognizing all red objects. তুমি একেটা ক্যাটাগৰী এক মানে ষ্টিমুলি বিলাক তুমি ৰিকগনাইজ বা তুমি ৰেসপন্স কৰিব পাৰিব লাগিব ধৰা তুমি এটা ৰঙা বস্তু দেখিলা ৰেড কালাৰ বস্তু দেখিলা আৰু তুমি গম পোৱা যে ৰেড কালাৰ সব এপল হ'বনে নহব গম নাপাবা হয়নে সো সকলো বিলাক ৰেড কালাৰ বস্তু এপল বুলি কলে নহব ৰেড কালাৰ তোমাৰ কাউ থাকিব পাৰে ৰেড কালাৰ তোমাৰ শাৰ্ট থাকিব পাৰে হয়নে সো প্ৰতিটো বস্তু তুমি আইডেন্টিফাই কৰিব পাৰিব লাগিব কিন্তু গোটেই গিটা একেটা ক্যাটাগৰীয়ে হয় কি স্যাৰ ৰেড ক্যাটাগৰী হয়নে সো গোটেই গিটা একেটা ক্যাটাগৰীয়ে হয় ৰেড হয় হয়নে সো অকল ৰেড কালাৰ হলে এপল হ'ব নহব অকল যে ৰেড হলে কাৰ হ'ব নহব অকল যে ৰেড হলে শাৰ্ট হ'ব নহব সো তোমাৰ কি হ'ব ডিফাৰেন্ট ষ্টিমুলি হয় কিন্তু একেটা ক্যাটাগৰীৰে বিলং কৰে হয়নে সেম ক্যাটাগৰী ডিফাৰেন্ট ষ্টিমুলি তুমি চিনি পাব পাৰিব লাগিব then তুমি ৰিকগনাইজ কৰিব পাৰিব লাগিব যে all stimulus from same category একে নহয় যে এটা বেলেগ বেলেগ হয় shape concept identifying various round ঠিক আছে তুমি এটা ঘূৰ্ণীয় বস্তু দেখিলে তুমি বল বুলি ক'লে নহব ই তোমাৰ কি ঘূৰ্ণীয় বস্তু দেখিলে তুমি কি বল বুলি ক'লে নহব ই তোমাৰ খাৰু হ'ব পাৰে হয়নে ই তোমাৰ ৰিংও হ'ব পাৰে তোমাৰ বলও হ'ব পাৰে বা চকাও হ'ব পাৰে কইনো হ'ব পাৰে ঠিক আছে সো ইয়াৰ ক্যাটাগৰী কি সাৰ্কেল ইয়াৰ ক্যাটাগৰী হৈ গল তোমাৰ সাৰ্কেল সো সাৰ্কেল হলে কি নহব সাৰ্কেল হলে তোমাৰ কি নহব ই বল নহব পাৰে ঠিক আছে সো এটা তুমি ৰিকগনাইজ কৰিব লাগিব তুমি কনসেপ্ট ক্লিয়াৰ থাকিব লাগিব সো কনসেপ্ট থাকিলে তুমি এটো গম পাবা যে এটো বস্তুটো গোল তাৰমানে বল নহয় এটো চকা তাৰমানে তুমি আৰু এক্সট্ৰা ইনফৰমেশন তোমাৰ মনত বিল্ড আপ হ'ব লাগিব সো এবিলাক কগনিটিভ ডেভেলপমেন্ট হলেহে তোমাৰ এটা হ'ব সাধাৰণ 7 rule learning অকমান কনফিউজিং হয়
rule learning is a high level cognitive process where individuals কি হয় where individuals learn a relationship between concept and apply these relations in new situation ঠিক আছে তুমি শিকিলা যোগ অংক যে 2 এ 4 হয় 10 ৰ পৰা 6 গলে 4 থাকে শিকিলা হয়নে তোমাক যেতিয়া কলে এখন বিয়াত 200 জন মানুহ মতা হৈছিল তাৰে মানে 100 জন মানুহ মানে আহিলে ঠিক আছে আৰু কিমান মানুহৰ খাদ্য আমাৰ ওচৰত জমা আছে তেনে যদি প্ৰশ্ন এটা হয় ঠিক আছে তুমি কি কৰিবা যে 200 মানুহ মাতিছিলে 100 জন আহিলে আৰু কিমান মানুহৰ বাবে খাদ্য আমাৰ ওচৰত মজুত আছে সো কি কৰিব লাগিব আচ্ছা বিয়োগ কৰিব লাগিব কাৰ পৰা 200 পৰা 100 বিয়োগ কৰিব লাগিব হয়নে তাৰমানে তুমি এই যোগ বিয়োগ ইয়াত শিকিছিলা সো এই যোগ বিয়োগ বিলাকৰ লগত তুমি ইয়াৰ ৰিলেচন তুমি এস্টাবলিশ কৰিব পাৰিছা নে পাইছা সো আন্ডাৰষ্টেণ্ডিং এণ্ড এপ্লাইং দ্য ৰিলেশনশিপ বিটুইন ডিফাৰেন্ট কনসেপ্ট বেলেগ কনসেপ্ট তুমি লগাই পেলাই এটা নিউ কনসেপ্ট বনাইছা তুমি গ্ৰামাৰ ৰুল শিকিছিলা হয়নে তুমি শিকিছিলা যে সাবজেক্ট ভার্ব এগ্ৰিমেন্ট তুমি সাবজেক্ট ভার্ব এগ্ৰিমেন্টত শিকিছিলা যে সাবজেক্ট যদি সিঙ্গুলাৰ হয় কি হয় স্যার সাবজেক্ট যদি সিঙ্গুলাৰ হয় তেতিয়া কি হ'ব লাগিব ভার্ব বুলে সিঙ্গুলাৰ হ'ব লাগিব ভার্বও সিঙ্গুলাৰ হ'ব লাগিব ঠিক আছে ভার্ব কি হ'ব লাগিব সিঙ্গুলাৰ হ'ব লাগিব যদি সাবজেক্ট যদি প্লুৰেল হয় তেতিয়া কি হ'ব লাগিব বুলে ভার্ব প্লুৰেল হ'ব লাগিব ভার্ব কি হ'ব লাগিব প্লুৰেল হ'ব লাগিব ঠিক আছে যেনেকৈ আই কি হয় আই সাবজেক্ট সিঙ্গুলাৰ আই লগত কি হ'ব এম হ'ব স্যার এম এটা প্লুৰেল হয়নে উই স্যার উই লগত হেজ হ'ব নে হেভ হ'ব স্যার উই টু হল প্লুৰেল সাবজেক্ট আৰু এই অক্সিলাৰি ভাৰ্বৰ হেভ আৰু হেজৰ ভিতৰত হেভ বুলে প্লুৰেল হয় হেজ সিঙ্গুলাৰ হয় সো উই প্লুৰেল সো হেভ আহিব ইয়াত উই হেভ হ'ব হয়নে সো এইবিলাক আমি কনসেপ্ট ক্লিয়াৰ ৰাখিছো সো গ্ৰামাৰৰ ক্লাস কাক লাগে মোক কমেন্টত লাগে যে নাৰেশন ভয়েস ট্ৰান্সলেশন নহয় tense change তোমার আৰু কি ভয়েস নারেশন তোমার কারেক্ট টেন্স এটসেট্রা কাক লাগে মোক কমেন্টত দিব তো আজি এটা ক্লাস মই দিম কি হয় গ্রামার ওকে সো কি হ'ব সো এইবিলাক আমি চেঞ্জ বিলাক আমি শিকিলো সো আমি শিকিলো যে সেমি ভাৱেল থাকে দুটা হয়নে w আৰু y ভাৱেল থাকে পাঁচটা বাকিটা হল কনসনেন্ট হয়নে বাকিটা হল কনসনেন্ট আমি বলা জানো সো জনাৰ পাছত আমি যেতিয়া কি কৰিব পাৰো এইবোৰ জনাৰ পাছত যেতিয়া আমি এটা ধুনিয়া সেন্টেন্স লিখিব পাৰো হয়নে সো বিলাক সিম্পল বিলাক লৈ পেলাই যেতিয়া আমি কি কৰিব পাৰো আমি ডাঙৰ প্ৰবলেম কৰিব পাৰো যেনে কনস্ট্ৰাক্টিং কমপ্লেক্স সেন্টেন্স ইউজিং দিস বেসিক গ্ৰামাৰ ৰুলস তাৰমানে এইবিলাক হ'ব তোমাৰ ৰুল লাৰ্নিং তুমি তো নিজৰ মন তুমি শিকিব লাগিব ৰুল বিলাক বনাব লাগিব কি সব বেসিক কনসেপ্ট কি এডিশন যোগ কৰা সাবট্ৰেক্ট কৰা তোমাৰ এইবিলাক কি এডিশন এইবিলাক কি হয় তোমাৰ ইজি বস্তু সো ইজি বস্তু বিলাক শিকি পেলাই তুমি কি কৰিবা ইউজিং দিস টু আন্ডাৰস্ট্যান্ড এপ্লাই দা ৰুলস অফ এলজেব্ৰা কৈছা তুমি তেতিয়া তুমি কি হ'ব এইবিলাক কি হয় তোমাৰ ৰুল লাৰ্নিং বুলি কোৱা হ'ব তাৰমানে তোমাৰ কি সিম্পলি ক'ব গ'লে কি হ'ব এটো হাই লেভেল কগনিটিভ প্ৰসেস হয় য'ত ইন্ডিভিজুৱেল এজনে বেলেগ কনসেপ্টৰ মাজত সম্পৰ্ক বিলাক এস্টাবলিশ কৰি পেলাই সেই দুটাক লগাই পেলাই এটা নতুন এটা কি বনাব পাৰে এটা নতুন কি হ'ব পাৰে থিংকিং কৰিব পাৰে বা নতুন এটা প্ৰবলেম সলভ কৰিব পাৰে ঠিক আছে নে এটো হ'ব তোমাৰ কি ৰুল লাৰ্নিং Last হৈ গল problem solving একেবাৰে last হল কি problem solving this is the highest level of cognitive process according to Gene it involves creating complex rules or procedures to solve specific problems and applying this method ঠিক আছে একেবাৰে টান problem solve কৰা সৰু problem বিলাক তুমি আগতে শিকি থোৱা কিছুমানক লৈ পেলাই তুমি যেতিয়া পাছলৈ যেতিয়া ডাঙৰ কিবা কাম এটা কৰিব লগিয়া হ'ব এই গুটেই বিলাক যেতিয়া মিক্স কৰি পেলাই তুমি এটা ডাঙৰ প্ৰবলেম সলভ কৰিবা হেটো তোমাৰ কি হ'ব প্ৰবলেম সলভিং হ'ব developing complex rules algorithm or procedures to solve specific problems তাৰমানে কি তুমি ইকুৱেচন এটা শিকি পেলাই তুমি এলজেব্ৰা সলভ কৰিলা জিওমেট্ৰি প্ৰবলেম সলভ কৰিলা এন্ড ক্যালকুলাস মানে তোমাৰ যিখিনি ম্যাথমেটিক্সৰ বস্তু তুমি এডিশন সাবট্ৰেকশন মাল্টিপ্লিকেশন এলা তুমি শিকিলা তুমি জিওগ্ৰাফি জানা তুমি ফিজিক্যাল জিওগ্ৰাফি জানা তুমি ক্লাইমেটলজি জানা তুমি জলবায়ু বিষয় জানা ওয়েদাৰ তুমি স্টাডি কৰিছা সো গুটেই বিলাক স্টাডি কৰি তুমি এটা প্ল্যানিং কৰিছা মই ফুৰিবলৈ যাম সো ঠাণ্ডা পৰিব তাত গৰম পৰিব নে সো তোমাৰ হাই লেভেল হল নে সো ইয়াত তুমি জিওগ্ৰাফি পঢ়ি পেলাই তুমি ফুৰিবলৈ যাব যে প্ল্যানিং কৰিবা ট্ৰিপ কৰিবা সো তাৰ ক্লাইমেটৰ বিষয় তুমি এতিয়া অধ্যয়ন কৰিবা হয়নে সো তাত এই মাহত নাযাও এই মাহত তাত কিব ভূস্খলন হ'ব ঠিক আছে ল্যান্ডস্লাইডিং হ'ব ঠাণ্ডা বেছি পৰিব আইস পৰিব সো এইবিলাক তুমি ইয়াত ক্যালকুলেট কৰিলা হয়নে সো হেতু তোমাৰ কি হ'ব প্ৰবলেম সলভ মানে the highest level of cognitive process মানে according to কি Gene ঠিক আছে সো এইগিটা কি হয় তোমাৰ এজন ব্যক্তি 8টা কি হয় হায়াৰাৰ্কি আছে 8টা কি হয় স্টেজ অফ কি হায়াৰাৰ্কি হয়
যিকিটা ষ্টেজৰ ভিতৰত কি হয় এজন ব্যক্তি কি কৰে লাৰ্নিং কৰে ওকে এই 8টাৰ ভিতৰত তোমাৰ কি হ'ব প্ৰথম 1 2 3 4টা কি হয় বিহেভিয়াৰিজম বাকিটা তোমাৰ কি হ'ব বাকিটা বস্তু কগনিটিভ হ'ব ঠিক আছে নে ডান এইটো আছিল আমাৰ সিম্পল এটা ষ্টৰী এটা তত্ত্ব যিকিটা আমি মানে একদম ইয়াৰ লেভেল গেটা মনত ৰখাটো বহুত বেছি দৰকাৰ কাৰণ কোনটোত কি আছিল বুলি এটা ষ্টেটমেন্ট দি দিলে আমাৰ পাজল হ'ব লাগিব ঠিক আছে সো কোৰ্সটো দাম আপোনালোকৰ কাৰণে ভাল খবৰ দিছো যে কোৰ্সটোৰ দাম 699 ৰ পৰা মই 599 কৰি দিছো আপোনালোকে দেৰি নকৰি কি বিদ্যা কোচিং কিতাপবোৰ ডাউনলোড কৰক আৰু আমি আপোনালোকৰ কাৰণে 5000 প্লাস MCQs 5000 প্লাস GK GS ৰ MCQs গুটে আপোনাৰ আৰ্ট এন্ড কালচাৰ পৰা ধৰিলে গুটে সাবজেক্টৰ হিষ্ট্ৰি পলিটিক্স গুটেখিনি MCQ 5000 প্লাস MCQ থাকিব আৰু লগতে আপোনাৰ পেডাগজি আপোনাৰ থিওৰিটিকেল থিওৰিটিকেল নোটছৰ লগতে নোটছ প্লাস আপুনি MCQs পাব নোটছ প্লাস আপুনি 1000 ৰ ওচৰা MCQs আপুনি ইয়াত পাব ঠিক আছে মাত্ৰ কোৰ্সটো 599 ইয়াত আপোনাৰ ভিডিও লেকচাৰছ খিনি লগতে গুটে সম্পূৰ্ণ এন্টায়াৰ কোৰ্স আপুনি ইয়াত পাব ডান ওকে যদি আপুনি এইটো ল'বলৈ অসমৰ্থ তেতিয়া আপুনি এই নম্বৰটো আপুনি এটা WhatsApp কৰক আপোনাক কি হ'ব অল PDFs and note MCQ ৰিলেটেড ঠিক আছে সো এই ধৰণে আপোনাক কি দিব এটা MCQ সেট দিব যিটোত আপোনাৰ থাকিব কিমান 149 প্লাস yes 149 rupees থাকিব এইটো আমাৰ কি হয় এসিস্ট্যান্টৰ ফোন নম্বৰ হয় আপুনি তেওঁক ফোন কৰিব তেওঁ আপোনাক সকলোবোৰ দি দিব ঠিক আছে সো যদি আপুনি মই ভাবো যে আপুনি এই কোৰ্স ললে আপোনাৰ কাৰণে লাভ হ'ব থ্যাংক ইউ ভেৰি মাচ